মই যেতিয়াই কেক বনাওঁ অকল ডিজাইনটোহে দেখাওঁ। ব'লকচোন আজি দেখাওঁ মই চকলেট কেক কেনেকৈ বনাওঁ। মই মফিজাই মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বাৰু এয়া হৈ গ'ল মোৰ কেক বেছ ৰেডি আৰু 3টা ভাগত মই ইয়াক কাটি ল'লোঁ। কাটি ইয়াত মই গাখীৰ আৰু চকলেটেদি ইয়াক মইচ কৰিম। আপোনালোকে চুগাৰ চিৰাপো ইউজ কৰিব পাৰে দেই। এইটো দিলে অলপ টেষ্টি হয়, সেইবাবে মই এইটোৱে দিওঁ। মোক কেমেৰা ধৰি দিয়া মানুহ নাই, যিহেতু অলপ দিগদাৰ হৈছে দেখাবলৈ, তাতে আপোনালোকে এডজাষ্ট কৰিব। এয়া হৈছে চকলেট গানাছ। ইয়াত মই ক্ৰীমখিনি মিলাই ল'ম। এয়া মই ধুনীয়াকৈ মিলাই পেলাই মই ৰেডি কৰি লৈছোঁ আৰু এটা পাইপিং বেগত ভৰাই মই চাৰিওফালে সমানকৈ পৰাকৈ মই লগাই দিম। ইয়াত ধুনীয়াকৈ যাতে সমান হয়, তেতিয়া পাইপিং বেগেৰে দিলে আপোনাৰ ওখ চাপৰ সেনেকুৱা ধৰণৰ কোনো প্ৰব্লেম আপোনালোকে দেখিবলৈ নাপায়। এয়া মই মিলাই ল'লোঁ আৰু মিলাই দি মই ইয়াৰ ওপৰত অলপ চকলেট চিপছ দি দিছোঁ, যাতে খাবলৈ ক্ৰাঞ্চিনেছ আহে আৰু ভাল পায়। এনেধৰণে কৰি মই গোটেই কেকটো ধুনীয়াকৈ চাৰিওফালে কোট কৰি ল'ম। এনেকৈ কোট কৰাৰ পাছত মই ফ্ৰিজত অলপ দেৰি থৈ দিম। তাৰ পাছত এইখিনি দেখিছেনে গানাছ মই ৰেডি কৰি ল'লোঁ। এইখিনি অলপ গৰম হৈ আছে বাবে পনীয়া দেখাইছে, ই অলপ ডাঠ হ'ব। তাৰ পাছত যেতিয়া ডাঠ হৈ যাব, তেতিয়া মই চাৰিওফালে কেকটোৰ মই ঢালি পেলাই কোট কৰি ল'ম আৰু ইয়াৰ ওপৰত যিকোনো ডিজাইন দিব পাৰে। মই এইটো ডিজাইন দিলোঁ আৰু ডিজাইন দি মোৰ কেক ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে